তো আপোনালোকেও যদি ভাবি আছিল কি মই কি কৰি আছিলোঁ এই পগলাৰ নিচিনা, এইটো কয় ফিচাৰমেন ৱাক। কথাটো চিম্পল কি মোৰ তাত পেচেণ্ট আহে, ফেটি লিভাৰ আহে, মই কৈ পঠাওঁ আপুনি এক্সাৰচাইজ কৰিব লাগিব, যাওক ঘৰত গৈ এক্সাৰচাইজ কৰক অকণমান। কিন্তু আজিকালি আমাৰ ডেইলি লাইফটো ইমান বিজি কি আমি এক্সাৰচাইজ কৰিবলৈ টাইম ওলাব নোৱাৰোঁ। চ' কেইটামান এনেকুৱা এক্সাৰচাইজ আছে যোনটো নেকি গোটেই বডিক এটা ইম্পেক্ট দিয়ে। আপুনি 1 ঘণ্টা নিজে নিজে লাহে লাহে খোজ কাঢ়াতকৈ এনেদৰে দুটামান ডাম্বল বা কিবা এটা ৱেইট দুটা হাতত লৈ যেতিয়া খোজকাঢ়িব তাৰ ইম্পেক্টটো বডিত বেছি পৰিব। আৰু এইটো আপুনি ঘৰৰ ভিতৰতো কৰি থাকিব পাৰে। ইয়াৰ কাৰণে কোনো জিম যাব নালাগে, ইয়াৰ কাৰণে কোনো সজি কাচি আপুনি বাহিৰত যাব নালাগে। এইটো ঘৰৰ ভিতৰতে কৰি থাকক। মৰ্ণিং উঠি পেলাই 10 মিনিট কৰক, গধূলি উঠি পেলাই 10 মিনিট কৰক। এনেকুৱা ধৰণৰ এক্সাৰচাইজ আপোনাক বহুত ইম্পেক্ট দিয়ে। আজি এইটোৱে বাছ আপোনাক জনাব বিচাৰিছোঁ।